মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ 35 নম্বৰলৈকে মই কৰি দিছোঁ আজি তোমালোকক কৈ দিব লাগিছোঁ 6 -3, 2 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেখডালৰ ওপৰত অৱস্থিত হয় নে নহয় ঠাৱৰ কৰা ফাইন ঠাৱৰ কৰিব দিছে তোমালোকে লিখিবা প্ৰদত্ত সমীকৰণৰ লেফট হ্যান্ড সাইড ডাইৰেক্ট কেনেকৈ লিখিব পাৰে তোমালোকে নম্বৰ 6 লেফট হ্যান্ড সাইড = কিমান আছিল 4x + 7y আছিল নহয় তাৰ পিছত লিখিবা যেহেতু নহয় -3, 2 বিন্দুটো প্ৰদত্ত লেখডালৰ ওপৰত থাকিলে আমি পাওঁ এনেকৈ লিখাৰ পিছত লিখিবা আমি পাওঁ লেফট হ্যান্ড সাইড = 4 * x ৰ জায়গাত তোমালোকে -3 বহাবা কাৰণ এটো x ৰ মান + 7 * y ৰ জায়গাত তোমালোকে বহাবা 2 ফাইন এবাৰ আমি ক্যালকুলেট কৰিম 4 × 3 = 12 সন্মুখত মাইনাস আছে সেইকাৰণে মাইনাস বহাবা আৰু প্লাস 2 * 7 = 14 14 এতিয়া 12 পৰা 14 পৰা 12 গলে কিমান হ'ব জানা তোমালোকে 2 হ'ব which is not equal to right hand side কিয়ৰ right hand side নহয় কাৰণ right hand side আমাৰ 9 আছে হয়নে যেহেতু left hand side not equal to right hand side তেনে আমি কম যে প্ৰদত্ত বিন্দুটো প্ৰদত্ত সমীকৰণৰ লেখডালৰ ওপৰত নাই আৰু সিধা তোমালোকে যদি নাই বুলি লিখি দিয়া তথাপি টিচাৰে তোমালোকক মাৰ্ক দি দিব নেক্সট কোৱেশ্চন কি শৰ্তত ax + by + c = 0 আৰু হিৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যাব এনেকৈ লিখিবা কোৱেশ্চন নম্বৰ 7 মূল বিন্দুৰ স্থানাংক হল 0, 0 এনেকৈ লিখিলা যেহেতু ax + by + c = 0 সমীকৰণটোৱে মূল বিন্দুৰ মাজেৰে যায় therefore ডাইৰেক্ট a * x ৰ জায়গাত 0 b * y ৰ জায়গাত 0 + c = 0 লিখিলা ক্লিয়াৰ এবাৰ ইয়াক সলভ কৰিবা a * 0 মানে 0 b * 0 মানে 0 + c = 0 আলটিমেটলি তোমালোকে পালা কি c = 0 এটো কিন্তু 0 দেই তেনালা আমাৰ শর্তটো কি হ'ব c = 0 হেইটোই হ'ব আমাৰ নিৰ্ণয় শর্ত आंसर গল নেক্সট কোৱেশ্চন যেটো আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 4 এটা খুবই ইম্পৰ্টেন্ট কোৱেশ্চন মই তোমালোকক ভালদৰে বুজাই দিছো লক্ষ্য কৰা এখন মহানগৰৰ ট্যাক্সি ভাড়া এনে ধৰণৰ প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া 8 টকা তাৰ পিছৰ ভাড়া হল প্ৰতি কিলোমিটাৰত 5 টকা যদি মুঠ দূৰত্ব x কিলোমিটাৰ মুঠ ভাড়া y টকা বুলি ধৰি এই তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ লিখা আৰু ইয়াৰ লেখ অঙ্কন কৰা ফাইন এখানে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 4 ধৰি লোৱা এইটো হল আমাৰ মুঠ দূৰত্ব কিমান x কিলোমিটাৰ ফাইন এতিয়া ইয়াৰ পৰা প্ৰথম 1 কিলোমিটাৰ তোমালোকে ললা 1 কিলোমিটাৰ ইয়া তোমালোকে 8 টকা ভাড়াত যাবাই লাগিব মানে এতিয়া বাকিখিনি দূৰত্ব আমাৰ কিমান থাকিল নিশ্চয় থাকিল তোমালোকৰ x - 1 কিলোমিটাৰ এই x - 1 কিলোমিটাৰ প্ৰতি কিলোমিটাৰ ভাড়া 5 টকা হয়নে তেনেহলে সিধা আমি লিখিম যে আমাৰ মুঠ ভাড়া y = 8 টকাটো দিবই লাগিব লগতে আমি যাম x - 1 কিলোমিটাৰ 1 কিলোমিটাৰ ভাড়া 5 টকা গতিকে ইয়াৰ ভাড়া হ'ব * 5 এতিয়া ইয়াক আমি সিম্পলিফাই কৰিম 8 5 * x তোমালোকে লিখিলা 5x - 5 * 1 = 5 ফাইন নেক্সট এতিয়া তোমালোকে কৰিবা কি ইয়া 8 - 5 তোমালোকে লিখিবা 3 হয় নাই তাৰ আগত তোমালোকে 5x লিখিলোৱা 5x + 3 তাৰ তোমালোকৰ নিৰ্ণয় সমীকৰণটো হল y = 5x + 3 এতিয়া ইয়াৰ লেখ অঙ্কন কৰিব দিছে তোমালোকে জানা লেখ অঙ্কন কৰিব হলে তিনটা বিন্দু লাগিব হয় নাই সেই বিন্দু তিনটা তোমালোকে বনাই লোৱা এতিয়া বিন্দু তিনটাক তোমালোকে মনে মনে যিকোনো ইচ্ছা মতে ধৰিব পাৰা p q r হয়নে এবাৰ তোমালোকে কৰিবা কি x ৰ জায়গাত তোমালোকে এটো x এটো y x ৰ জায়গাত তোমালোকে 0 বহা 0 ইয়াত 0 * 5 0 হ'ব তাৰনে y ৰ মান হ'ব আমালোকৰ 3 x ৰ মান 0 হলে y ৰ মান কিমান হ'ব 3 তাৰ পিছত এতিয়া x ৰ মান তোমালোকে 1 বহাছোন x ৰ মান 1 বহালে হ'ব আমাৰ সমীকৰণ কি 1 *
আচ্ছা ৰবা এইখিনি এটা বস্তু চাই দিছোঁ did I commit mistake নাই it's okay it's fine এতিয়া তোমালোকে x ৰ মান যদি 1 বহাই তেন্তে y ৰ মান কিমান হ'ব 8 হ'ব fine তে x ৰ মান তোমালোকে -1 বহা -1 into 5 -5 plus 3 কিমান হ'ব -2 এইটো তোমালোকে বনোৱা যদি নুবুজে তেনেহলে কমেন্টত জনাবা মই লাগিলে পৃথককে তোমালোকৰ ভিডিও বনাই দিম ফাইন -2 হৈ গ'ল আকৌ এবাৰ এইটো মই তোমালোকক বুজাই দিছো এনেকে 5 into x ৰ মান আমি কিমান ধৰিছো -1 plus 3 হয়নে 5 1s are 5 -5 plus 3 তেমান কিমান হ'ল -2 এইটো তোমালোকে চাইছে ৰবা এই যে -2 এতিয়া এইখিনি বিন্দুৰ ওপৰত ভিত্তি কৰি আমাক কি কৰিব লাগে এইবাৰ লেখ অঙ্কন কৰিব লাগে লেখ অঙ্কন কৰিব হলে কি কৰিব লাগে তোমালোকৰ গ্ৰাফ পেপাৰত দুডাল অক্ষত আনিবা x o x dash y o y dash নহনে আকিলা আকাৰ পিছত প্ৰথম বিন্দুটো তাৰমানে p বিন্দুটো আমি সংস্থাপন কৰিম 0 হলে 3 x ৰ মান যেতিয়া 0 হ'ব তেন্তে y ৰ মান হ'ব 3 তাৰ ওপৰ ফালে যাম 1 2 3 তেনে আমাৰ বিন্দুটো হল 8 ক্লিয়াৰ এইটো বিন্দুৰ নাম হল p বিন্দু যেতিয়া x ৰ মান 1 এটো কথা কৈছো y ৰ মান 8 x ৰ মান 1 হলে y ৰ মান হ'ব 8 এইটো হলে আৰু ওপৰত যাব লাগিব 1 2 3 4 5 6 7 8 মানে ইমান ওপৰত যাব লাগিব এইটো তোমালোকৰ q বিন্দু নেক্সট আৰু কি তোমালোকৰ x ৰ মান -1 হলে y ৰ মান -2 x ৰ মান -1 হবৰ হলে তোমালোকে ইফালে আহিব লাগিব আৰু y ৰ মান -2 হলে তলৰ ফালে আহিব লাগিব 1 2 তাৰে তোমালোকৰ বিন্দু এইটো হল ক্লিয়াৰ এইটো বিন্দু হল তোমালোকৰ r বিন্দু এইবাৰ আমি কৰিম কি এই তিনটা বিন্দু সংযোগ কৰি এটা ৰেখা অঙ্কন কৰিম সেই ৰেখাই হ'ব আমালোকৰ নিৰ্ণয় লেখ আকিলা ইয়াত যেটো স্কেলত নাই বস্তুবিলাক হয়তো উল্টা উল্টা হ'ব পাৰে বেকা সেকা হ'ব পাৰে গতিকে তোমালোকে যেতিয়া গ্ৰাফত কৰিবা পুৰা স্পষ্ট হ'ব গতিকে এনেকে কৰিবা আৰু এটা তোমালোকে নাম দিব পৰা এবাৰ x y এই x y এ হল তোমালোকৰ নিৰ্ণয় আকিবলগীয়া লেখ এনেকে তোমালোকে লিখি দিলা শেষ আশা কৰো তোমালোকে ভিডিওটো গম পাইছা বুজি পাইছা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ